Guys, welcome to my YouTube channel ধৰম কৰ্মকাৰ ইলেক্ট্ৰনিক। মই আজি আপোনালোকক ইনভাৰ্টাৰৰ কানেকশ্যন দেখাবলৈ গৈ আছোঁ যে মই ইনভাৰ্টাৰটো এই 5 এম্পিয়াৰ DC লিমিটৰ কম চাৰ্জাৰ এইটো লগাইছিলোঁ, কিন্তু মোক ইয়াত বহুত মানে সুইচটো অন কৰিব লাগিছিল। আগতে এই সুইচটো অন কৰিব লাগিছিলে, অন কৰিলে এতিয়া জ্বলিব, কিন্তু কানেকশ্যনটো ৰিলে লগাই কানেকশ্যনটো কৰিছোঁ। এইটো চাওক, এইটো ৰিলে হয়। মই কেনেকৈ কানেকশ্যনটো দিছোঁ আপোনালোকক দেখাইছোঁ। গাইজ, মই কানেকশ্যন লগাইছোঁ। এইটো চাৰ্জাৰ আউটপুটৰ হয়, আৰু এইটো যোনটো মই চুইছোঁ, এইটো চাওক, এইটো যোনটো টাচ কৰিছোঁ এইটো হয় বেটাৰী প্লাছ মাইনাছ, আৰু এইটো আউটপুট হয়, এইটো ৱায়াৰ হয়। এইটো যোনটো মই চুইছোঁ এইটো ৱায়াৰ হয় তোমাৰ 12 ভল্টৰ ইয়াৰ পৰা আউটপুট দিয়ে, আৰু এইটো AC ৱায়াৰ হয় মেইন 220 পাৱাৰ। তো আপোনালোকক মই দেখাইছোঁ এইটো LED লাইট, তো কেনেকৈ জ্বলিব আপোনালোকক দেখাইছোঁ। তো এইটো মই ডাবল বেটাৰী কানেকশ্যন কৰিছোঁ। লাইটবিলাক এইবিলাক হয় কানেকশ্যনটো ইয়াৰ পৰা দিয়া। এই কানেকশ্যনটো যোনটো ওলাইছে এইটো মই পাৱাৰ ছাপ্লাই দিছোঁ, এইটো মই পাৱাৰ দিম। এতিয়াই কাৰেণ্টটো গুচি গ'ল, তো মই এইটো লগালোঁ। তাৰপাছত ইয়াৰ পৰা আউটপুট দিব, মানে কাৰেণ্টটো যোৱালৈকে মানে অতি সোনকালে মানে ইফালে কানেকশ্যনটো কৰি দিব। ইয়াত ভিতৰতে লগা আছে, তো কাৰেণ্টটো যোৱাৰ লগে লগে লাইটটো জ্বলিব, আৰু লাইটটো যেতিয়া কাৰেণ্টটো আহিব তেতিয়া লাইটটো ফুটি যাব। ইনভাৰ্টাৰৰ কানেকশ্যনটো আগতে কৰা নাছিলে, তো মই এতিয়া কানেকশ্যনটো এনেকৈ কৰিছোঁ। এতিয়া এইটো লগা আছে, এতিয়া কানেকশ্যনবিলাক হৈ গৈছে। এইটো চাওক, এইটো 10.9 দেখাইছে, মানে ইমানটো চাৰ্জ আছে এতিয়া।